ষ্ট্ৰং ৰুমটো কি বুজাইছে? ষ্ট্ৰং শকত শকত মাল নেকি? এইবাৰ বিজেপি চৰকাৰ হোৱাটোতো খাটাং, লগতে আমাৰ নাজিৰা সমষ্টিটো বিজেপি MLA হোৱাটো প্ৰায় খাটাং নিশ্চিত। আমি সাধাৰণ ভোটাৰ হিচাপে মানে আমি এইটো বুজিব পাৰিছোঁ যে এইবাৰ কংগ্ৰেছৰ দুৰ্গ নাজিৰা সমষ্টিৰ পৰা মানে খহিব। নাজিৰা সমষ্টিত কি দেখিলে? একো নাই, উন্নতিৰ নামততো একো নাই। এতিয়া তেখেতে EVM মেচিনক দুখ দিয়ে। যেতিয়া য'ত হাৰে, য'ত হৰাৰ মানে হাৰিব বুলি নিশ্চিত হয় তেখেতসকলে, তেতিয়া EVMক দুখ দিয়ে। আচলতে সেইটো নহয়, তেওঁ হাৰিব যে সেইটোত তেওঁ ভয় খাইছে। এতিয়া প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে যে EVM মেচিন বেয়া, অন্য কিবা কিবি মানে অন্য কিবা এইবিলাক ভয়দাই দিবলৈ খুজিছে। প্ৰকৃততে এইটো নহয়, তেওঁ এইবাৰ নাজিৰা সমষ্টিত হোৱাটো এক প্ৰকাৰ নিশ্চিত। কংগ্ৰেছ দলৰ কোনোবা এটা সমষ্টিত জিকি থকা সমষ্টিত যেতিয়া হাৰি যায়, তেখেতসকলে সদায় EVMক দুখ দিয়ে। এইটো এতিয়া তেওঁলোকৰ চৰিত্ৰত পৰিণত হৈছে। সদায় তেওঁলোকে সেইটোৱে কয়, আৰু জিকাৰ লগে লগে EVMটো ভাল হৈ যায়, আৰু হাৰিলে তেওঁলোকৰ EVMটো বেয়া হৈ যায়। এইটো ৰাইজে দেখি আছে, আমি সাধাৰণ ভোটাৰ হিচাপে দেখি আছোঁ। আৰু তেনেকৈ ধৰি লওক তেওঁলোকৰ শিক্ষাটো লৈ অখিল গগৈ সেইটোৱে কয়, আমি জিকিম যদি EVMটো হেক কৰে। তাৰমানে কি হাৰিব, মানে EVMক দুখ দি পেলাই তেওঁলোকে নিজৰ লাজটো মানে নিজৰ হেৰিটো কৰিবলৈ যায়। কিন্তু তেওঁলোকে এইটো চৰিত্ৰ বুলিয়ে আমি ধৰি দিছোঁ আৰু সাধাৰণ ৰাইজে। হাৰিলে EVM শেষ হয় আৰু জিকিলে ভাল। আজি দেৱব্ৰত শইকীয়াদেৱৰ কথা কৈছে, 15 বছৰত ৰাইজে তেওঁক দেখা নাপায়। কাম কৰাটো বাদ দিয়ক, ৰাইজে তেওঁক দেখা নাপায়। আৰু কোনো কিবা এটা হ'লে কোনোদিন তেওঁ এই স্পটৰ জেগাডোখৰলৈ নাহে। ৰাস্তাটো বেয়া বুলি ক'লে তেওঁ টেলিফোনত কথা পাতে, কোনোদিন ৰাস্তাটো চাবলৈ নাহে। আৰু শেষত গৈ যেতিয়া তেওঁ ইলেকশ্যনৰ ওচৰত ৰাইজৰ ওচৰলৈ চাপে, তেতিয়া তেওঁ অপমানিত হ'বলগীয়া হয় ৰাইজৰ আগত। সকলোৱে কয় আপোনাক কেতিয়া দেখা পাওঁ 5 বছৰ মূৰত, ইলেকশ্যনৰ আগত, নিৰ্বাচনৰ আগত। অভিযোগ দোষী আছে, সেইটো কয়। বিধায়কজনে গৈ তাত গৈ পেলাই ষ্ট্ৰং ৰুমত গৈ আপোনাৰ মেচিনৰ হিচাপ কৰিছে বা মেচিন চাবলৈ গৈছে। সেইটো একচুৱেলি তেওঁলোকৰ এটা মটিভ্ৰম হৈছে, কিয়নো জানে যে যোৱা 15 বছৰ তেখেতে এই নাজিৰা সমষ্টিত একো উন্নতি নকৰিলে। সেইকাৰণে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে যে আমাৰ কংগ্ৰেছৰ বিধায়ক আঁতৰাই আমাৰ বিজেপি বিধায়ক এজনক মানে নিম বুলি বা আমি বিধানসভালৈ নিব বুলি সিদ্ধান্ত লৈছে। সেইকাৰণে তেখেতে অকণমান মটিভ্ৰম হৈছে, আৰু অকল তেওঁ সেইটো চিন্তা কৰিছে যে মই কেনেকৈ এতিয়া কিবা এটা দুখ দি পেলাই হ'লেও মই যেনে তেনে হ'লেও, আৰু সেই চিন্তাটো কৰি আছে। সেইকাৰণে তেওঁ EVM মেচিনৰ ওপৰত বেছি গুৰুত্ব দি আছে, আৰু সেইটো গুৰুত্ব দিবলৈ কোনো কাৰণেই নাই। কিন্তু সিদ্ধান্ত অনুযায়ী হৈ গৈছে, আৰু এইবাৰ আপোনাৰ নাজিৰা সমষ্টিৰ পৰিৱৰ্তন হ'বই। বহুত কিছু আমি শুনিছোঁ, তেনেকুৱা ক্ষেত্ৰত তেখেতে মই জানো যে তেওঁ এবাৰ নাজিৰা সমষ্টিৰ পৰা আঁতৰিব, আৰু সেইকাৰণে তেওঁ এতিয়া মটিভ্ৰম হৈছে, আৰু তেওঁ যি বকি আছে, যি কাম কৰিবলৈ তেওঁ সাজু হৈ আছে। এইটো দৰকাৰী নে অদৰকাৰী? ইয়াৰ এইটো কৈছে ষ্ট্ৰং ৰুমত থব যিবিলাক দৰকাৰী, অদৰকাৰী মালটো বেলেগত থাকিব। ষ্ট্ৰং ৰুমটো কি বুজাইছে? ষ্ট্ৰং শকত শকত মাল নেকি? এইটো এনেকে খুলি থৈছে যে কি কথাটো এইটো? হা, মই নাজানো। সেইটো মোৰ চুকাফা এইখিনি ইয়াৰ কি বস্তু নাজানো মই। এইটো অদৰকাৰী নে দৰকাৰী একো নাজানো। কিন্তু এইখনত যদি তলা নাই, এইখন মই বন্ধ কৰি দিছো। এইখন বন্ধ কৰি দিছো। এইটোত আকৌ তলা মৰা অৰ্থটো কি? এটা খোলা এটা অৰ্থটো কি মই নাজানো। তাৰপিছত আছে কি এইটো চোৱা নাজিৰা এনেকে কৰিলে নাজিৰা এইটো খোলা আছে দেই, ভিতৰৰ ফালৰ পৰা বন্ধ কৰিছে। এনেকে কৰিলে কেতিয়াবা দৰ্জা আমি এনেকে খুলিব পাৰো আমি কেতিয়াবা। নাজিৰা লিখা কি আছে মই নাজানো। এইটো তলা মাৰি দিছে, ঠিক আছে, কিন্তু এইটো চিল নাই। এই দুটা ৰুমত চিল দেখা নাই মই। 11 নম্বৰ ৰুম, 11 আৰু নাজিৰা লিখা আছে। তাৰপিছত এইটো হ'ল কি হয় কোনে, এইটো আকৌ চিল আছে। এইটো 12 নম্বৰ, এইটো বক্স আছে। 12 নম্বৰ চিল আছে। বক্সটো ভালে আছে, আকৌ চোৱা ইয়াত বক্স নাই, এই বক্স আছে। এইটো চিল মৰা বক্স।
এইবোৰ চব কাগজ এইটো চিল মৰা নহয়। বেলেগ কাগজ পত্ৰ মই নাজানো। মেইন কাগজৰ আগত কিয় মই নাজানো। ইয়াতে চিল মৰাটো দৌৰি আছিল নেকি? আকৌ এইটো ডিমো, এইটো এনেই লওক, চিল মৰা নাই। এইটোত আকৌ মই নাজানো হা, দিব লাগিব। আচ্ছা, এতিয়া য'ত মেচিন কেইটা আছে অকল সেইকেইটাই চিল হয় নে বাকী বস্তু চিল হয়, এইটো মই ভালকে ক্লিয়াৰফাই হোৱা নাই। আৰু যদি বাকী বস্তু চিল নহয়, এটা তলাত চিল কৰি এফালে কিয় খুলি থলে সেইটোও মই নাজানো। সেইকাৰণে মই আজি সুধিম তেওঁলোকক আজি সুধিব লাগে, সুধিলে ভাল দেই। আজি শুনিম